নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ'ত স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক মই আলোচনা কৰিম চাই যাব প্ৰথমটো ভ্যাকেন্সি কোম্পানী জব হয় পোষ্ট আছে সিনিয়ৰ মেনেজাৰ একাউন্টেন্ট কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব আৰু লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াৰ এজ লিমিট দিয়া আছে আপোনালোকৰ above 40 ইয়াৰ্স স্যালাৰি হ'ব 20000 ৰ পৰা 25000 ডিপেন্ডিং অন এক্সপেৰিয়েন্স পিছৰ পোষ্ট হৈছে মাৰ্কেটিং এক্সিকিউটিভ এইচএস বা গ্ৰেজুৱেচন কৰাৰ লগতে 2 হুইলাৰ লাগিব নিজৰ আৰু এক্সপেৰিয়েন্স 1 or পৰা 2 ইয়াৰ্সৰ এক্সপেৰিয়েন্স থাকিব লাগিব মাৰ্কেটিংৰ স্যালাৰি দিয়া হ'ব আপোনালোকৰ 15000 পাৰ মান্থ আৰু পিছৰ পোষ্ট হৈছে আপোনালোকৰ ফিল্ড এক্সিকিউটিভ হায়াৰ সেকেন্ডাৰী পাছ কৰা হলে এপ্লাই কৰিব পাৰে আৰু নিজৰ 2 হুইলাৰ লাগিব এক্সপেৰিয়েন্স হ'ব লাগিব 1 to 2 ইয়াৰ্সৰ ফিল্ড ৱৰ্কত স্যালাৰি দিব আপোনালোকৰ 10000 পিছৰ পোষ্ট লিগেল এক্সিকিউটিভৰ পোষ্ট হয় কোৱালিফিকেশন এলএলবি কৰা হ'ব লাগিব আৰু এলএলবি এডভোকেটৰ লাইসেন্স থকা হ'ব লাগিব লগতে 1 to 2 ইয়াৰ্সৰ এক্সপেৰিয়েন্স লাগিব আৰু কম্পিউটাৰ স্কিল থাকিব লাগিব স্যালাৰি 12000 পৰা 15000 ৰ ভিতৰত হ'ব যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব বিচাৰে ইয়াত দিয়া আছে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব পিছৰ ভ্যাকেন্সিটো এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেন্টৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ভেটেৰিনাৰী ফিল্ড এসিস্ট্যান্ট 445 ভ্যাকেন্সি আছে স্যালাৰি হ'ব 14000 ৰ পৰা 70000 ৰ ভিতৰত লগতে গ্ৰেড পে থাকিব আৰু গ্ৰেড পে থাকিব 6200 আৰু লগতে আদাৰ এলাউন্স কিছুমান থাকিব কোৱালিফিকেশন আৰু কোৱালিফিকেশন কি লাগিব ইয়াতে চাই লব আৰু ইয়াৰে যিখন ডিটেইল এডভাৰটাইজমেন্ট হয় ভিডিওৰ ডেসক্ৰিপচনত দিম তাতে আপোনালোকে চাই লব অফিশিয়াল নোটিছখন চাই লব মই এপ্লাই কেনেকৈ কৰিব লাগিব দেখাই দিছো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ভিডিওৰ ডেসক্ৰিপচনত এখন ফৰ্ম পাব আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয় এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি লব ডাউনলোড কৰি প্ৰিন্ট ওলাই ফিলআপ কৰিব ফিলআপ কৰি কিনে আপোনালোকৰ নিজৰ ডকুমেন্টছ বিলাক তাতে একেলগে কৰি কিনে এনভেলপত ভৰাব আৰু এনভেলপখনত আপোনালোকৰ 5 টকীয়া এটা স্টাম্প পায় পোষ্ট অফিসত গৈ কিনে ক'ব তাতে 5 টকীয়া এটা স্টাম্প পায় হেতু তাতে লগাই লব এনভেলপৰ ওপৰত লগাব আৰু এনভেলপৰ ওপৰত লগাই কিনে আপোনালোকে এইটো যেটো এড্ৰেছ আছে এই এড্ৰেছটোত বাই পোষ্ট কৰিব লাগিব বা আপোনালোকে নিজেও গৈ কিনে জমা দি আহিব পাৰে আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ মাৰ্চৰ 6 তাৰিখ 5টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে ফিজিক্যালি গৈ কিনে এনভেলপ জমা দিব পাৰিব পিছৰ ভ্যাকেন্সিটো আহিছে ফিমেল সেলস কোঅৰ্ডিনেটৰ ভ্যাকেন্সি 2 নম্বৰটো টেলিকলাৰ আৰু 3 নম্বৰটো অফিস বয় কোৱালিফিকেশন হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন বা এবভ বুলি দিয়া আছে ফিমেল কোঅৰ্ডিনেটৰৰ কাৰণে ইয়াতে গ্ৰেজুৱেচন লাগিব আৰু টেলিকলাৰৰ কাৰণে হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে অফিস বয়ৰ কাৰণে ইয়াতে 10 বা 12 পাস কৰা হলে হৈ যাব স্যালাৰি নেগোশিয়েবল হ'ব কোনবা যদি ইন্টাৰেস্টেড হয় ইয়াৰ মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব পিছৰ ভ্যাকেন্সিটো শিৱসাগৰ জুডিশিয়াৰীৰ পৰা আহিছে অফিস পিয়নৰ ভ্যাকেন্সি 5টা ভ্যাকেন্সি আছে আনৰিজাৰ্ভৰ কাৰণে 4টা আৰু এসটিৰ কাৰণে এটা আছে স্যালাৰি হ'ব 12000 ৰ পৰা 52000 ৰ ভিতৰত আৰু গ্ৰেড পে 3900 টকা কোৱালিফিকেশন অনলি 8 পাস কৰা হলে এপ্লাই কৰিব পাৰে আৰু যিসকলে মেট্ৰিক পাস কৰিছে বা হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এপ্লাই কৰিলে নহব তেওঁলোকে ইনএলিজিবল হ'ব candidate possessing special skill shall be given preference যদি কিবা স্পেশাল যদি স্কিল আছে কিবা যদি কোর্স কৰি থৈছে তেতিয়া হলে প্ৰিফাৰেন্স দিব এজ লিমিট 18 ৰ পৰা 40 ৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াৰো যেটো অফিশিয়াল ৱেবছাইট মানে অফিশিয়াল নটিফিকেশন হয় হেতু মই ভিডিওটো ডেসক্ৰিপচনত দি দিম মই দেখাই দিছো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিবোৰ আপোনালোকৰ ডকুমেন্টছ আছে সেইখিনি এনভেলপত ভৰাই কিনে এইটো এড্ৰেছত বাই পোষ্ট কৰিব লাগিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব 25 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সিটো এমএনসি ভ্যাকেন্সি হয় এইচআৰ এক্সিকিউটিভৰ পোষ্ট মেল আৰু ফিমেল এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব 18 প্লাস হ'ব লাগিব এজ স্যালাৰি নেগোশিয়েবল জব লোকেশন হ'ব গণেশগুৰি গুৱাহাটী এই নম্বৰটো কন্টাক্ট কৰি ল'ব যদি কোনোবা ইন্টাৰেস্টেড হয় পিছৰ ভ্যাকেন্সিটো হাউচিং কমপ্লেক্স এটেন্ডেন্টৰ পোষ্ট হয় উজান বজাৰ গুৱাহাটী হ'ব লোকেশন আৰু স্যালাৰি হ'ব নেগোশিয়েবল একমোডেশন এণ্ড ইলেক্ট্ৰিসিটি ফ্ৰী বুলি দিয়া আছে থকা আৰু লাইনৰ যেটো খৰচা হয় হেতু আপোনালোকক ফ্ৰী দিব ইন্টাৰেস্টেড হলে এই নম্বৰটো কন্টাক্ট কৰি ল'ব যোগাযোগ কৰি ল'ব পিছৰ ভ্যাকেন্সিটো গ্লোবাল সেফটি জোনৰ পৰা আহিছে সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি স্যালাৰি 25000 হ'ব ইয়াতে 10000 স্যালাৰি আৰু 15000 ইনসেন্টিভ হ'ব লোকেশন হ'ব তেওক যোৰহাট ইন্টাৰেস্টেড হলে কলিং নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে ইয়াৰে কাৰণে কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা নহলে ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে পিছৰ পোষ্টটো আয়ুৰ্বেদিক ক্লিনিকৰ পৰা আহিছে ৰিসেপশনিষ্টৰ পোষ্ট হয় গ্ৰেজুৱেচন কৰাব লাগিব স্যালাৰি 7000 দিব আৰু নেক্সট পোষ্টটো কেয়াৰটেকাৰ ইয়াতে হাই সেকেন্ডাৰী নহলে গ্ৰেজুৱেচন কৰাব লাগিব স্যালাৰি ইয়াতে 6000 ফৰ ফিমেলৰ কাৰণে হয় লোকেশন হ'ব 6 মাইল গুৱাহাটী স্যালাৰি কম হয় কোনোবা ইন্টাৰেস্টেড হলে কৰিব এপ্লাই আৰু যদি ইন্টাৰেস্টেড নহয় কৰিব নালাগে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটো যোগাযোগ কৰিব
পিছৰ ভেকেন্সিটো এলকহল শ্বৰুমৰ পৰা আহিছে ৰিটেইল সেলছ এক্সিকিউটিভৰ পোষ্ট ৰিকুৱাৰমেন্ট এক্সপিৰিয়েন্স ইন ৰিটেইল শ্বৰুমত কাম কৰা এক্সপিৰিয়েন্স লাগিব আৰু স্মাৰ্ট আৰু প্ৰেজেন্টেবল এণ্ড গুড কমিউনিকেশ্যন হ'ব লাগিব লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী ইন্টাৰেষ্টেড হ'লে ইয়াতে মেইল দিয়া আছে দুটা যিকোনো এটা মেইলত বা দুটা মেইলত আপোনালোকে বায়োডাটা পঠিয়াই থৈ দিব পাৰে এইখিনি আছিল আজিৰ দিনটোৰ ভেকেন্সিৰ আপডেট ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ